নমস্কাৰ লক্ষয় মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ। এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে অৰুণোদয় আঁচনিৰ নামত ব্যাপক অনিয়ম সংঘটিত হৈছে। এইবাৰ পূৰ্বে ধন লাভ কৰা মহিলাৰ এবাৰ আঁচনিৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হৈছে আৰু যাকে লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে একাংশ মহিলা। প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। মুহূৰ্তত সবিশেষ আমি লৈ আহিছোঁ। আৰু পুনৰ অনিয়ম সংঘটিত হৈছে। অৰুণোদয় আঁচনিৰ নামত পুনৰ অনিয়ম সংঘটিত হৈছে। অৰুণোদয় আঁচনিৰ নামত ব্যাপক অনিয়মৰ অভিযোগ এতিয়া উত্থাপন হৈছে। প্ৰথম অৱস্থাত ধন লাভ কৰা মহিলাই সম্প্ৰতি আঁচনিৰ পৰা নাম কৰ্তন কৰা হৈছে আৰু ইয়াকে লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে একাংশ মহিলা। ক্ষুব্ধ হৈ পৰিছে, ওলাই আহিছে আৰু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আঁচনিৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ অভিযোগেৰে এতিয়া বঙৰা পঞ্চায়তৰ মহিলাই সাব্যস্ত কৰিছে প্ৰতিবাদ। পুনৰে কৈছে 107 নং বঙৰা পঞ্চায়তৰ 166 নং বুথৰ অৰুণোদয় আঁচনিৰ নাম কৰ্তন হোৱা মহিলাই এইদৰে পঞ্চায়তৰ কাৰ্যালয় ঘেৰাও কৰিছে। উল্লেখ কৰিবলৈ গৈছে এইসকল মহিলাই পূৰ্বতে ধন লাভ কৰিছিল। অৰুণোদয় আঁচনিৰ ধন পূৰ্বতে লাভ কৰিছিল, কিন্তু সম্প্ৰতি বন্ধ হৈ পৰিছে। আঁচনিৰ ধন বন্ধ হৈ পৰাত এইদৰে এতিয়া একাংশ মহিলাই ক্ষুব্ধ হৈ পৰিছে। আৰু যাৰ বাবে এইদৰে মহিলাসকল ওলাই আহিছে আৰু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। পঞ্চায়ত কাৰ্যালয় ঘেৰাও কৰিছে এইসকল মহিলাই। আৰু উল্লেখ কৰিবলৈ কৈছে বঞ্চিত এইসকল মহিলাৰ আচলতে পৰিয়ালত কোনো চৰকাৰী চাকৰিয়াল নাই, লগতে অন্য কোনো আঁচনিৰ হিতাধিকাৰীও নহয় এইসকল মহিলা। কিন্তু কি কাৰণত আচলতে এনেধৰণৰ ঘটনা সংঘটিত হৈছে এইসকল মহিলাৰ সৈতে, কি কাৰণত আঁচনিৰ পৰা নাম কৰ্তন কৰা হৈছে সেয়া কিন্তু কোনেও এতিয়া নাজানে। আৰু যাৰ বাবে এতিয়া ক্ষুব্ধ হৈ পৰিছে এইসকল মহিলা। আৰু লগতে উল্লেখ কৰিবলৈ কৈছে 166 নম্বৰ বুথ কমিটিৰ বাছনি কমিটিত অমীয় তালুকদাৰ চিত্ৰা চৌধুৰী আৰু লগতে দেৱেন মজুমদাৰ দায়িত্বত আছিল বুলিও জানিব পৰা গৈছে। আৰু সেই আচলতে ক্ষুব্ধ মহিলাই এতিয়া উল্লেখ কৰি কৈছে যে অমীয় তালুকদাৰ হাতত তেওঁলোকৰ অৰুণোদয় আঁচনিৰ আবেদন পত্ৰ জমা কৰিছিল বুলিও এতিয়া কৈছে। আৰু লগতে অভিযোগ উত্থাপন কৰিছে যে ধনী ঘৰৰ মানুহ বা বিজেপি নেতা পালি নেতাৰ ঘৰৰ বোৱাৰী আত্মীয় কুটুম্বৰ নাম এতিয়া এই আঁচনিত অন্তৰ্ভুক্ত আছে। আৰু এইদৰে এতিয়া অভিযোগো উত্থাপন কৰিছে এইসকল ক্ষুব্ধ মহিলাই। আৰু এইদৰে এইসকল মহিলা এতিয়া ওলাই আহিছে আৰু লগতে এইসকল লোকৰ দৰে খাতি খোৱা যিসকল মহিলা আছে, বিধৱা মহিলা আছে, বৃদ্ধ মহিলা আছে, তেওঁলোকৰ নাম ইতিমধ্যে আঁচনিৰ পৰা কৰ্তন কৰা হৈছে। আৰু ইয়াকে লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে এইসকল মহিলা আৰু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে। আৰু এইদৰে আচলতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে এইদৰে একাংশ মহিলাই এতিয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। পুনৰে কৈছোঁ অৰুণোদয় আঁচনিৰ নামত এতিয়া ব্যাপক অনিয়মৰ ঘটনা সংঘটিত হৈছে, ব্যাপক অনিয়ম হৈছে। আৰু প্ৰথম অৱস্থাৰ পৰা ধন লাভ কৰা মহিলাই আঁচনিৰ ধন লাভ কৰা মহিলাই হঠাতে বন্ধ হৈ পৰিছে। আৰু যাৰ বাবে এতিয়া এইদৰে ক্ষুব্ধ হৈ পৰিছে মহিলাসকল, ক্ষুব্ধ হৈ পৰিছে। আৰু আঁচনিৰ তালিকাত নাম কৰ্তনৰ অভিযোগেৰে এইদৰে বঙৰা পঞ্চায়তত মহিলাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু এই মুহূৰ্তত এম্বুলেন্সৰ সহায়ত সেই দৃশ্যাংশ আমি দেখুৱাই আছোঁ। আৰু কি আছে, কি ক'ব বিচাৰিছে সেইসকল মহিলাই এই মুহূৰ্তত ভাষ্য আগবঢ়াইছোঁ। সেইটো কাটি অৰুণোদয় দিলা, সেইটো পাই আছিলো। এতিয়া কিবা চহী ৰাখি পেলাই এতিয়া আমাৰ নাম কাটি দিলা। হয়, কি হ'ল আমি হেৰি নিলো, কণ্ট্ৰলৰ কাৰ্ড নিলো আৰু বেংকৰ পৰা নিলো, ৰাখলা চহী ৰাখি পেলাই এতিয়া ক'ব লাগিছে আমাৰ বোলে নাম কাটা গৈছে। সেনেকে নাজানো। আমি 852 টকাৰ পৰা অৰুণোদয় পাইছিলো। সেই দি আমি পৰিয়ালটো কিবা এটা ঘটিছিল আৰু সেইখিনি পইচাই। কিন্তু নতুন এখন ৰিলিজ ওলাল, তাতে আমি মানে কিবা এটা ডকুমেণ্টছ দিবা দিলে অমীয় নাথৰ তাত। আমি সেইখিনি দিয়াৰ পিছত এতিয়া এখন লিষ্ট ওলাইছে যে তাত আমাৰ নাম নাই, জালমিপাৰাৰ নাম নাই। আৰু তাতে অমীয় মানে
অমিয় কোন হয় অমিয় বুথ মেম্বাৰ প্ৰেচিডেণ্ট কাটি দিছে আগৰ পৰা পাই আছিলো আগৰ পৰা অৰুণোদয় পাই আছিল যোৱা মাহলৈকে পাইছো এতিয়া এই মাহত যেতিয়া লিষ্ট আহিছে লিষ্টখনে দি যিকেইটা মানুহ আহিছে ফোন কৰি মাতিছে বাকী আমাৰ কাৰো নাই হয় আমাক এতিয়া লাগে অৰুণোদয় লাগে আমি আগৰ পৰা পুৰা নেৰি পাইছো অমিয়নাথে কৈছে নতুন আহিছে আপোনালোক কাটি দিয়া বুলি কৈছে কাটি দিছে যিবিলাকৰ নাম আছে সেইবিলাকক ফৰ্ম দিছে যোৱাকালি খানাও হৈ আছে তেখেতসকলক মাতি পেলাই হেৰি অৰুণোদয়ৰ মই আঁচনিৰ বহুত কেইখন কাগজ কৰিলো মই একোৱে নাপাওঁ আজিক লাগি বৃদ্ধৰো নাই আকৌ নাপাওঁ বৃদ্ধ আৰু মোক ক'ত দিব নাপাওঁ আকৌ নাপালেও যিটো মানে আমি কৰিছিলো বহুত কেইখন 8খনমান কৰিলোৱে অৰুণোদয় কিন্তু আমাক একো দিয়া নাই আজিক লাগি নাই নাই একোৱেই নাই আমিও বহুত দিলো নাই একোৱেই নাই আগতেও পোৱা নাই মই 8খনমান কৰিলোৱে কাগজ কিন্তু কৰাৰ ভিতৰত আমাৰ বোৱাৰী নাপায় আমাৰ বোৱাৰীও নাই চৌধুৰী কিন্তু তাহাঁতৰ গোটেই চাকৰি আছে গোটেইকেইটা ল'ৰাৰ চাকৰি আছে ছোৱালীৰ বোৱাৰীৰ আছে গাড়ী ঘোঁৰা আছে বিল্ডিং আছে কিন্তু সিহঁতে পায় কিন্তু চিত্ৰ চৌধুৰী আগতে AGPৰ মানে সেই আছিল পঞ্চায়তৰ এতিয়া আৰু বিজেপিত আহি মানে তাই আৰু সভানেত্ৰী হব খুজি আছে সেইকাৰণে তাইৰ বোৱাৰী ঘাটক তাইয়ে দিছি লিষ্টগিলা কিন্তু আমাৰ জালিমিপাৰা ৰাইজৰ আৰু একো দিয়া নাই আমাক লাগে আমি যদি সকলোৱে পায় সকলোৱে যদি পায় আমাক এইখিনি মহিলাই কিয় নাপায় চবেইতো পায় আৰু বাপেহঁতৰ পকেটৰ পেৰে দিয়া নাই না পকেটৰ পেৰে দিছে কাবাই নিজৰ পকেটৰ কায়ো দিয়া নাই চৰকাৰৰ পেৰে দিছে এইটো অনুদান গতিকে চৰকাৰৰ বস্তু আমাক চৰকাৰে দিব লাগে কাটা অধিকাৰ ক'ত পালা কাই দিলা চিত্ৰ চৌধুৰী চাকৰি কৰে গোটেই মাখাই তেওঁলোকে কিয় পায় তাকে কওকচোন যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।